নমস্কাৰ মই আজি নৱজিত দাসে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আপোনালোকে দেখিব পাব ঢকুৱাখানাত কেনেকৈ স্বাধীনতা দিৱস পতা হয়। এতিয়া বলক মাস্ক পিন্ধিলেও কৰোণা ভাইৰাছৰ কথা আছে ন, সেইকাৰণে আপোনালোকক ক'ৰবালৈ গ'লে মাস্কখন পিন্ধি আহিব আৰু আহি লৈ চেনিটাইজাৰ মাৰিহে ভিতৰত সোমাব। নমস্কাৰ। যাবলৈ বাইকত উঠি লৈছোঁ। এয়া উঠি ল'লোঁ। এতিয়া ব'লক ভাইটি যাওঁ বাই বাই। এয়া এনেকৈ গেলা ৰাস্তাতে চালোঁ গাঁৱতে আছোঁ আমি। এয়া মই আলি পাইছোঁহি আৰু সেইপিনে আমাৰ ঘৰ এটা আছে। সেই ঘৰটো বনাই হোৱা নাই। যেতিয়া ওপৰ চটটো মাৰিব তেতিয়া আপোনালোকৰ ভিডিঅ' এটা বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমাৰ হোচগাঁও বৰ নামঘৰ কৃষ্ণ। এতিয়া আপোনালোকে মোৰ লগত আহি থাকক, স্বাধীনতা দিৱস আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই যিখন স্কুলত পঢ়োঁ সেই স্কুলখনৰ ওচৰ পাইছোঁহি। সেই যে দেখিছে এইখনে হৈছে মোৰ স্কুল। এই স্কুলখনৰ নাম হৈছে ঢকুৱাখানা জাতীয় বিদ্যালয়। এতিয়া বলক চাৰিআলি যাব লাগিব। এয়া চাৰিআলি পালোহি আৰু অলপ দূৰ আছে। বলক এয়া চাৰিআলি পালোহি আৰু অলপ আৰু অকণমান দূৰ আছে। এয়া ফিল্ডখন দেখিব পাৰিছোঁ, বৰ ধুনীয়াকৈ সাজিছে আৰু মানুহ ইমান অহা নাই, কিয়নো আজিকালি ক'ভিডৰ কাৰণে মানুহ ইমানো অহা নাই আৰু ওচৰত থাকিব নিদিয়েতো, সেইকাৰণে আগতে হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত থাকে। এয়া এইপিনে সোমাই দিলে মোৰ পাপাই শিক্ষক কৰা স্কুলখন পাম আৰু তাতো পতাকা উত্তোলন কৰিব। সেইবোৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ছাৰ ৰৈছে। আমাৰ পাপাহঁতৰ স্কুল নামটো হৈছে ঢকুৱাখানা বালিকা মজলীয়া অভ্যাসন বিদ্যালয়। এয়া স্কুলত পতাকা উত্তোলন কৰিব লৈছে। স্কুললৈ ক'ভিডৰ কাৰণে ইমান ল'ৰা ছোৱালী অহা নাই আৰু প্ৰধান শিক্ষকে পতাকা উত্তোলন কৰিব। এয়া চাওক গৈছে, এয়া কৰিব এতিয়া। এয়া পতাকা উত্তোলন কৰি হৈ গ'ল। সৌখন চাওক, সৌখন। আৰু এতিয়া নৰ্মাল ফিল্ডলৈ যাম। ব'লক আপোনালোকো। এয়া আমি নৰ্মাল ফিল্ড পালোহি। সৌৱা চাওক মাৰ্চ ফাৰ্ষ্ট কৰিবলৈ লৈছে নেকি। দলটিৰ নেতৃত্ব প্ৰদান কৰিছে উপেন সন্দিকৈ ডাঙৰীয়াই। দলটিত মুঠ 17জন অসম আৰক্ষীৰ জোৱানে অংশগ্ৰহণ কৰিছে। এই আগবাঢ়ি আহিছে অসম আৰক্ষীৰ দল। দলটিয়ে সন্মানীয় মুখ্য অভিবাদন জনাইছে আৰু সন্মানীয় মুখ্য অতিথি মহোদয়ে অভিবাদন গ্ৰহণ কৰিছে। আমি কুচকাৱাজত অংশগ্ৰহণ কৰা অসম আৰক্ষীৰ দলটিলৈ
ধন্যবাদ জ্ঞাপন কৰিছো এই যে দেখিছে বা কেইজনীয়ে সত্ৰীয়া নৃত্য নাচিব এতিয়া আপোনালোকে দেখিব পাব জীৱনটো দেখা নাই সত্ৰীয়া নৃত্য নাচিছে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত মোক জনাব এই যে সত্ৰীয়া নৃত্য কৰা গানটো যে পৰিচালনা কৰিছে অঞ্জনা গগৈ বাইদেৱে আগলৈ চাওক মোৰ চাব নালাগে গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা ঢকুৱাখানা শংকৰী সংগীত বিদ্যালয়ৰ শিল্পীসকলৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছো মই এতিয়া যাওঁ মাজা খাকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত আৰু লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি